চলি আছিল মছজিদৰ বাৰ্ষিক সভা সভাখন চলি থকাৰ মাজতেই হঠাৎ খবৰ আহিল উজানকুৰি মুছিমপাৰাৰ চকত এজন ড্ৰাগছ আসক্ত যুৱকক হাতে লুটে কৰাক্ত কৰাৰ খবৰ অনুসৰি সভাৰ ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক সভালৈ লৈ আহি চলালে বিচাৰ প্ৰক্ৰিয়া যুৱকজনৰ পৰা এটি চিৰিঞ্জ লাইটাৰ আৰু এটি মোবাইল ফোন জব্দ কৰে ধৰ্মীয় সভাৰ মাজতে এনে আচহুৱা বিচাৰ কৰিবলগীয়া হোৱাত ৰাইজৰ মাজত কিছু আমোদজনক হৈ পৰে নিখা হাজৰ ৰামদিয়াত ৰাইজে হাতে লুটে আটক কৰিলে ড্ৰাগছ আসক্ত যুৱকজনক জানিব পৰা মতে যুৱকজনৰ ঘৰ তামুলপুৰ লাটিবাৰীৰ মিণ্টু ডেকা ইতিমধ্যে যুৱকজনে কোনো বন্ধুৰ ঘৰত ফুৰিব আহি ড্ৰাগছ লোৱাৰ কথা স্বীকাৰোক্তি কৰে পিছত সভা ৰাইজে ৰামদিয়া আৰক্ষীক অৱগত কৰি যুৱকজনক ৰাইজে গতাই দিয়ে আৰক্ষীক তামুলপুৰ লতিবাৰী কি নাম মিণ্টু ডেকা ক'ত হৈছিলে এতে ফুৰবা আহিছিলো কি খাব আহিছিলে আলহী খাব আহিছিলো ক'ত ধৰিছে এতে কিয় ধৰিলা মই ধৰি আনিছি মইতো নাজানো মই চিনি নাপাওঁ মোক খাৱাটো হয় আজি খাইছোঁ মই কিন্তু আগতে বাদ দিছিলোঁ মই পিল খাইছিলোঁ এডনক বিক্ৰী নকৰোঁ মই এইবিলাক মই আজি ফুৰবা আহিছিলোঁ এতে কাৰ ঘৰত আহিছিলে এই কিবা ইজাজ বুলি কোৱা কোন ঠাই এখানি কোন ঠাই মই নাজানো ভালকৈ কেনেকৈ আহিলে মোক সি লৈছে বাইকত ৰাতি কালি আগতো আহা আগতে প্ৰথম আহিছোঁ এইবাৰ ড্ৰাগছ বিক্ৰী কৰা নেকি মই নকৰোঁ এইবিলাক কিয় ধৰিলে মই নাখাওঁ আজিয়ে প্ৰথম খাইছোঁ ইয়াতে লগ পাই কিনে ইজাজ ঘৰত আৰু কোন আছে আৰু কোনো নাই এই চাইকেল তাত খালি মোক থৈ গৈছিল কাৰ নাম জানা ঘৰত গৈছে কাৰ ঘৰত আহিছিলা কাৰ ঘৰত আহিছিলা ইজাজহঁতৰ ঘৰত আৰু কোন আছে লগত কোনো নাই মই অকলে আহিছোঁ কেইজন আছা কেইজন মোক অকলে লৈ আহিছে আৰু চাইকেলৰ লগত থৈ গৈছিল মোক সি সৰুহঁতৰ ঘৰত গৈছে তাৰ লগত থাক তই আজি 7/7/2024 তাৰিখ আজি ৰবিবাৰে আমি এখন ৰাজহুৱা মিটিং আমাৰ মছজিদ কমিটিৰ সাধাৰণ সভা পুথিভঁৰাল প্ৰাংগণত আমি কৰি আছিলোঁ হঠাতে এটা ফোন আহিল আমাৰ ৰাস্তাৰ ফালৰ পৰা এই ফোন অহাত আমাৰ গোটেই মানুহখিনি ইয়াৰ পৰা গুচি গ'ল গুচি যোৱাত আমাৰ সভা চলোৱাত অলপ খেলি মেলি হ'ল কাৰণ মানুহখিনি নোহোৱাৰ কাৰণে পিছত গম পালোঁ এজন ল'ৰা ধৰিছে এই ড্ৰাগছৰ তাৰ লগত আমি চিৰিঞ্জ আৰু কিবা কানি বস্তু পাইছোঁ সেইখিনি পাই আমি ৰাইজে তাক লৈ আহিছোঁ লৈ আহি আল্টিমেটলি আমি এই সভাতে আমাৰ মছজিদত আজি কেইদিনমান আগতে আমাৰ প্ৰায় বাকচটো ভাঙি পইচা লৈ গৈছিল দান বাক্সৰ পৰা পইচা লৈ যোৱাত আমি আজি এই সভাতে আমি যিখিনি আমি গাঁৱৰ পাও খায় বা ড্ৰাগছ খায় সেইখিনিতে আমাৰ সন্দেহখিনিক আমি মাতি আছিলোঁ কিন্তু সেই মুহূৰ্ততে এই ঘটনাটো ঘটিছে এতিয়া ঘটিয়াৰ পিছত আমি মানুহখিনি মাতি আনি আছোঁ এতিয়া আমি পিছত আমি ৰাইজৰ হিচাপে আমি বিচাৰ কৰিম আৰু যিজন আমি ব্যক্তিক ধৰিছোঁ তেওঁৰ ঘৰ ইয়াতে নহয় বুলি কৈছে তেওঁ কাৰ লগত আহিছে তেওঁ আমাৰ ৰাইজৰ আগত নামখিনি কৈছে তাৰপিছত ব্যৱস্থাটো তেওঁৰ লগতে বস্তুখিনি পাইছোঁ আমি পৰিচয়টো এতিয়ালৈ ভালকৈ পোৱা নাই তেওঁ কোকৰাঝাৰ বুলি কৈছে আপোনাৰ তামুলপুৰ বাক্সাৰ বুলি কৈছে নামটো কি আছিল বাবা মিণ্টু ডেকা আমি ৰাজহুৱা সভাখন আমাৰ তিনিটা আমাৰ কাৰ্যসূচী আছিল তাৰমানে আমাৰ ৰাজহুৱা খালৰ সংক্ৰান্তত তাৰপিছত আমাৰ মছজিদৰ আমাৰ ইমামৰ দৰমহাটো বঢ়োৱাৰ ক্ষেত্ৰত আৰু অন্যান্য আমাৰ এইবিলাক আলোচনা আছিল কিন্তু সেই মুহূৰ্ততে মছজিদৰ যি পইচাটো আমাৰ চুৰ হৈছে এই চুৰ হোৱাৰ সংক্ৰান্ততো এই পাও খোৱাৰ সংক্ৰান্ত আলোচনা হোৱাত হঠাতে এই কেছটো ঘটিলে মছজিদৰ আজি 4-5 দিনমান হ'ল খোজকাঢ়ি চুৰি আমাৰ এইটো মছজিদৰ দান বাক্সটো মুছলিম পাৰা মছজিদ কমিটি এতিয়া আমি ৰাইজে এই কি বুলি কয় চুৰখিনিতে আমি মাতি আনি পাও খোৱাখিনিক মাতি আনি আছোঁ যে ইয়াৰ পিছত ব্যৱস্থাটো আমি ৰাইজক হাতেলতে ধৰিব পৰা নাই কিন্তু যিজন ড্ৰাগছ আনিছে তেওঁক আমি হাতেলতে ধৰিছে হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট এনিভাৰ 24 এনিভাৰ 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা
জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব